বিয়াৰ বাবে সাজু হৈছে দীপলিনা ডেকা। নগাঁৱত নতুন বছৰৰ পৰিকল্পনা ৰাজহুৱা কৰিলে শিল্পী দীপলিনা ডেকাই। বিয়াৰ বাবে সাজু হৈছে দীপলিনা ডেকা। নগাঁৱত নতুন বছৰৰ ৰাজহুৱা কৰিলে কণ্ঠশিল্পী দীপলিনা ডেকাই। মা দেউতাৰ পচন্দত বিয়াত বহিব শিল্পীগৰাকী। চাৰ্ভিল ৰেচিডেণ্টৰ ফ্লেটত শুভ উদ্বোধনী অনুষ্ঠানত মন্তব্য কণ্ঠশিল্পী দীপলিনা ডেকাৰ। ব্যক্তিগত বাসগৃহত গৈ ফ্লেটত সুৰক্ষিত আৰু আৰামদায়ক মন্তব্য দীপলিনা ডেকাৰ। সলনি কৰিব হ'ল এতিয়া কেলেণ্ডাৰ। আপোনালোকে গম পায় নতুন বছৰত সকলোৰে থাকে নতুন নতুন এক পৰিকল্পনা। পুৰণিক বিদায় দিয়াৰ সময়তে আগন্তুক নৱবৰ্ষৰ কণ্ঠশিল্পী দীপলিনা ডেকাইও যুগুত কৰিছে এক নতুন পৰিকল্পনা। দেওবাৰে এই নতুন পৰিকল্পনাৰ যেতে নেকি সদৰি কৰিলে এই কণ্ঠশিল্পী দীপলিনা ডেকাই। শুনক আপোনালোকে এই নতুন চিন্তাৰ কথা। নগাঁও চহৰত লাওখোৱা ৰোডত নিৰ্মীয়মান অৱস্থাত থকা চাৰ্ভান ৰেচিডেন্সিৰ এখন উন্মোচনীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মনৰ কথা ৰাজহুৱা কৰে কণ্ঠশিল্পী দীপলিনা ডেকাই। লগতে তেওঁ ব্যক্তিগত বাসগৃহত গৈ ফ্লেটৰ জীৱন সুৰক্ষিত বুলিও কয়। তেওঁ সংবাদ মাধ্যমৰ আগত মৃদু মধুৰ হাঁহিৰে তেওঁ নিজৰ বিবাহৰ মধুৰ মন্তব্যও তেওঁ প্ৰকাশ কৰিলে আৰু তেওঁ লগতেও কয় তেওঁৰ ফ্লেট ক্ৰয় কৰাৰ সপোনৰ কথাও তেওঁ ক'লে।